এই নিয়োগৰ বাতৰি জড়িত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেইটামান পদ খালী হৈছে, গতিকে সেই বিষয়ে মই আপোনালোক জনাবলৈ চেষ্টা কৰিম। অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় applications along with 8 photocopies of the same in the prescribed form of the university are invited from the intending eligible candidates as per UGC regulations on minimum qualifications for appointment of teaching and other academic staff. গতিকে 8টা ফটোকপি আপোনাৰ এপ্লিকেশ্যনৰ লগত পঠাব লাগিব, মানে এপ্লিকেশ্যনৰ 8টা ফটোকপি, আৰু UGC নিয়মৰ মতেই চিলেকশ্যনটো হ'ব। 2000 টকা ডিমাণ্ড ড্ৰাফ্ট কৰি ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় নামত পঠাব লাগিব। আছাম PNB পাঞ্জাৱ নেশ্যনেল বেংক ডিব্ৰুগড় ইউনিভাৰ্চিটি ব্ৰাঞ্চ, কোড দিয়া আছে 994000, আৰু ডিমাণ্ড ড্ৰাফ্ট 2000 টকা। 10 জুন লাষ্ট ডেট। এন্থ্ৰপলজি প্ৰফেচাৰ এটা পদ খালী UGC নিয়ম মতে হ'ব, অপেন হয়। এপ্লাইড জিঅ'লজি প্ৰফেচাৰ এটা পদ খালী, এছ'চিয়েট প্ৰফেচাৰ এটা পদ খালী অপেন, আৰু এছ'চিয়েট প্ৰফেচাৰ এপ্লাইড জিঅ'লজি এটা পদ ST হিলছৰ পেট্ৰলিয়াম জিঅ'লজি এণ্ড অইল ফিল্ড ডেভেলপমেণ্টৰ লগত জড়িত। আছামিজ প্ৰফেচাৰ 2টা পদ খালী, UGC নিয়ম মতে হ'ব। MA ইন আছামিজ, বেংগালী, হিন্দী, ওড়িয়া, সংস্কৃত, ইংলিছ কৰিলেও হ'ব। আৰু MA ইন আছামিজৰ বাহিৰে যদি আপুনি বেলেগ কৰিছে তেতিয়াহ'লে সেই বাকীখিনি আপোনাৰ গুণ থাকিব লাগিব, ইংৰাজী, হিন্দী এইবোৰ পাৰিব লাগিব। ৰিচাৰ্চ পাব্লিকেশ্যন বা ৰিচাৰ্চ ফৰ কম্পেৰেটিভ ইণ্ডিয়ান লিটাৰেচাৰত কৰা হ'ব লাগে। PWD এটা পদ খালী। MA ইন আছামিজ ST প্লেন এটা পদ খালী। MA ইন আছামিজ থাকিলেই হ'ল, বুজি পালা? তাৰ বাহিৰে 4 নম্বৰ হৈছে ইকনমিক্স এছ'চিয়েট প্ৰফেচাৰ, ইয়াৰ বাবে আপোনাৰ এটা পদ খালী। ফাইনেন্সিয়েল ইকনমিক্স, ইণ্ডাষ্ট্ৰিয়েল ইকনমিক্স SC এটা পদ খালী। হিষ্ট্ৰী প্ৰফেচাৰ অপেন আনৰিজাৰ্ভ এটা পদ খালী। এছ'চিয়েট প্ৰফেচাৰ এনচিয়েণ্ট পিৰিয়ডৰ লগত জড়িত স্পেচিয়েলাইজেশ্যন ST প্লেনৰ এটা পদ খালী। ছ'চিয়লজি প্ৰফেচাৰ এটা অপেন SC পদ খালী। ইংলিছ এছ'চিয়েট প্ৰফেচাৰ এটা পদ খালী, অপেন আনৰিজাৰ্ভ। দৰমহা প্ৰফেচাৰসকলৰ 1,44,200 টকাৰ পৰা 2,18,200 টকা। এছ'চিয়েট প্ৰফেচাৰ 1,31,400 টকাৰ পৰা 2,17,100 টকা। সকলো তথ্য লাভ কৰিব www.dibru.ac.in। গতিকে UGC নিয়ম মতে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। UGC নিয়মটো এছ'চিয়েট অফিচাৰৰ কাৰণে গম পায়, PhDটো লাগিবই, মিনিমাম 6 বছৰ এক্সপিৰিয়েঞ্চ, 8 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। বিভিন্ন ধৰণৰ পাব্লিকেশ্যন আৰু অন্যান্য কাম কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ইয়াত অসমীয়া খালী প্ৰফেচাৰ পদ, কিন্তু অকল ইয়াত স্পেচিয়েলাইজেশ্যন বুলি মাষ্টাৰ ডিগ্ৰী কৰিলে হ'ব বুলি কৈছে, বেলেগ একো নালাগে ST প্লেনৰ কাৰণে। বাকী চব চেম। ধন্যবাদ।